ক্ষেত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৩০তম প্ৰতিষ্ঠা দিৱস পালন। আজি ক্ষেত্ৰী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৩০তম প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন কৰে লক্ষী প্ৰসাদ গৌৰে। ইয়াৰ পিছতেই স্মৃতি তৰ্পণৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট সমাজসেৱক দীনেশ চন্দ্ৰ গোস্বামীয়ে। ইয়াৰ পাছতে ৩০তম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৩০ গছি বন্তি প্ৰজ্বলন কৰা হয়। সুদীবৃন্দ, জ্যেষ্ঠসকল, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মা সৰস্বতী दीपज्योति परम ज्योति ज्योति जनार्दन दीप हरतु मे पापं दीपज्योतिर्नमोऽस्तुते এতিয়া আমি ছাৰক পতাকা উত্তোলন কৰিবলৈ জনাইছো, পুনৰ অনুৰোধ জনাইছো। সন্তোষ আছে যে আহক। জয় বিদ্যা, জয় সংস্কৃতি, জয় ভাৰত মাতা। প্ৰতিষ্ঠাপক সভাপতি মহোদয়, সদস্য মহোদয়, প্ৰতিষ্ঠাকালৰ গতি উঠে তেখেতসকলকে ভালকৈ থাকক, সুখত থাকক, আমাক সদায় এনেদৰে আশীৰ্বাদ কৰি যাব। নমস্কাৰ, মোৰ নাম উৎপল তালুকদাৰ। মই এই নিকেতনৰ পৰমাচাৰ্য হিচাপে সেৱা আগবঢ়াই আছো। আজি আমাৰ গৌৰৱময় ৩০তম প্ৰতিষ্ঠা দিৱস। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে উলহ মালহেৰে এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছে। আমি প্ৰথম কাৰ্যসূচীত পতাকা উত্তোলন আছিল, তাৰপিছত পতাকা উত্তোলন কৰিলে
বিশিষ্ট শিক্ষাবিদ শ্ৰদ্ধা লক্ষীপ্ৰসাদ গুৰু ছাৰে। তাৰপিছত আমাৰ স্মৃতি তৰ্পণ আছিল। স্মৃতি তৰ্পণ কৰিলে আমাৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট ব্যৱসায় তথা সমাজকৰ্মী শ্ৰদ্ধা দীনেশ চন্দ্ৰ গোস্বামীদেৱে। আৰু ইয়াৰ পিছত আমাৰ মুকলি সভা এখন আছে। আজি সৰস্বতী পূজাও নেতাজী জয়ন্তীও এনে তিনিটা উৎসৱ আমাৰ ইয়াত সমাহিত হৈছে। সেইকাৰণে আমাৰ কাৰণে বৰ গৌৰৱৰ দিন আৰু আপোনালোকৰ সকলোৰে পৰা ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ। বিদ্যা ভাৰতীৰ আদৰ্শেৰে সৃষ্ট এই নিকেতনখনক সকলোৱে ৰাইজৰ সহযোগতে ইয়াত আমাৰ ইয়াত স্থাপিত হৈছে আৰু সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ। অনাগত দিনত যাতে আমাৰ এই নিকেতনখন ফলে ফুলে জাতিষ্কাৰ হয় তাৰ কাৰণে মই সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছোঁ। নমস্কাৰ।